আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আম্পায়াৰৰ আগত মিছা মাতি লাজ পাবলগীয়া হ'ল ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ লগত হোৱা মেটছখনত ৰিয়ান পৰাগ যেতিয়া বেটিং কৰিবলৈ আহিছিল তেতিয়া আম্পায়াৰজনে তেখেতক ওচৰলৈ মাতি তেখেতৰ বেটখনৰ গেছ টেষ্ট কৰিছিলে। গেছ টেষ্ট মানে কি এই বিষয়ে আমি অলৰেডি এটা ভিডিঅ' দি আলোচনা কৰিছোঁ। আপোনালোকে চোৱা নাই যদি ভিডিঅ'ছত বিচাৰি সেই ভিডিঅ'টো চাব পাৰে। আম্পায়াৰৰ প্ৰকৃততে বেটখনৰ সঠিক জোখটো আছেনে নাই সেইটো চাবলৈ গেছ টেষ্টটো কৰে, আৰু যেতিয়া গেছ টেষ্টটো কৰিবলৈ ওলাইছিলে ৰিয়ান পৰাগে তেতিয়া আম্পায়াৰৰ ওপৰত খং দেখুৱাই কৈছিলে যে এইটো একো খেলি মেলি নাই, মই সঠিকভাৱে বেটখন আনিছোঁ, ইয়াত কোনো খেলি মেলি নাই। কিন্তু আম্পায়াৰজনে সেইবিলাক কথা শুনা নাছিল। তেখেতে নিজৰ যিটো দায়িত্ব, নিজৰ যিটো কাম সেইটো কৰিবই। কোনোবাই কোৱা নোকোৱাৰ লগত কথা নাই, যি প্লেয়াৰ হ'লেও তেওঁ সেইটো কৰিবই লাগিব, নিজৰ যিহেতু দায়িত্ব হয়। গতিকে আম্পায়াৰজনে সেই টেষ্টটো কৰি চালে আৰু অতিকৈ আচৰিতভাৱে ৰিয়ান পৰাগৰ যিখন বেট সেইখন সঠিক জোখত পোৱা নগ'লে, সেইখন সঠিক জোখতকৈ বেছি পোৱা গ'ল আৰু ৰিয়ান পৰাগক তৎক্ষণাত বেটখন সলনি কৰিবলৈ আদেশ দিলে আম্পায়াৰে। এতিয়া আম্পায়াৰে আদেশ দিছে যেতিয়া সেইটো কৰিব নোৱাৰে, তেওঁ অমান্য কৰিব নোৱাৰে কেতিয়াও, গতিকে পালন কৰিবই লাগিব, নতুবা ফাইন লগাৰ ভয় থাকে। সেইটো কাৰণে ৰিয়ান পৰাগে একো মাত নামাতি পুনৰ বেটখন সলাই আনি নতুন বেট ল'বলগীয়া হ'ল। গতিকে এইদৰে ৰিয়ান পৰাগে প্ৰথমতে একো নাই হোৱা বুলি মিছা মাতিছিলে যদিও আম্পায়াৰৰ আগত এবাৰ লাজ পাবলগীয়া হ'ল। এই ভিডিঅ'টোত ইমানেই আছিলে। গেছ টেষ্টৰ ওপৰত আমি অলৰেডি বেলেগ ভিডিঅ' দিছোঁ, কিমানটো জোখমাখ হ'ব লাগে, বেটখনৰ কি হ'ব লাগে তাৰ ওপৰত আমি আলোচনা কৰিলোঁ। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে।